আজি তোমালোকলৈ লৈ আহিছোঁ ষষ্ঠ শ্ৰেণীৰ উন্মেষ পাঠ নং 3 পুথি অধ্যয়নৰ পাৰ্ট 2 ক্ৰিয়াকলাপ। তেনেহ'লে দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। ক্ৰিয়াকলাপখিনিত কি দিছে এইখিনিতে কৈ দিওঁ। তোমালোকে যেতিয়া ভিডিঅ'টো চাবা আৰু উত্তৰখিনি লিখোতে তোমালোকে নিজৰ পাঠ্যপুথিখন লগত লৈ ল'বা, ঠিক আছে? তেনেহ'লে এতিয়া আগবাঢ়ো। 1 নম্বৰটোত কি লিখা আছে? তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি? ক আখৰটো দিছে সৎ স্বভাৱ, খ আখৰটো পুথি অধ্যয়ন, গ আখৰটো চঞ্চল মন, ঘ আখৰটো সৎসংগ। তোমালোকে লিখিবা উত্তৰত খ আখৰটো পুথি অধ্যয়ন, ঠিক আছে? তলৰটো কি দিছে? সংসাৰত উদ্গতি কৰিবলৈ কি লাগে? ক আখৰটো ভোটা বুদ্ধি, খ আখৰটোত চেলেং পেটেং স্বভাৱ, গ আখৰটো চঞ্চল মন, ঘ আখৰটো মনৰ একাগ্ৰতা। তোমালোকে লিখিবা ঘ আখৰটো মনৰ একাগ্ৰতা, ঠিক আছে? 2 নম্বৰত কি লিখা আছে? তলৰ দিয়া শব্দজালখনত কিছু শব্দ দিয়া হৈছে, সেই শব্দবোৰৰ অৰ্থ তলত দিয়া আছে। অৰ্থ অনুযায়ী এই শব্দবোৰ চিনাক্ত কৰি গোল চিন দিয়া আৰু খালী বাকচত লিখা। প্ৰয়োজন হ'লে সংবিধান নাইবা শিক্ষকৰ সহায় ল'বা। উত্তৰত তোমালোকে এইখিনি আমি কৰি দিছোঁ, এইখিনি ভৰাই ল'ব পাৰিবা। ভালদৰে চাই লোৱা দেই। ইয়াত কি লিখা আছে? 1 নম্বৰটোত সুখ বা দুখ পোৱা কাৰ্য কি কয়? ভোগ। 2 নম্বৰত কি লিখা আছে? উন্নত অৱস্থা কি কয়? উদ্গতি। 3 যত্ন কি কয়? পুৰুষাৰ্থ। 4 সাঁচি ৰখা কাৰ্য কি কয়? সঞ্চয়। 5 নম্বৰত কি দিছে? 5 নম্বৰত কি লিখা আছে? বিদ্যুৎ কি হয়? বিজুলী। 6 নম্বৰটোত কি লিখা আছে? এবিধ বহুমূলীয়া মণি বা বাখৰ কি কয়? মাণিক। 7 নম্বৰত কি লিখা আছে? কোনো বিষয়ত আগ্ৰহেৰে লগা কি কয়? একাগ্ৰতা। 8 নম্বৰত কি লিখা আছে? আন কোনো ফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা কি কয়? একান্তপতীয়া। 9 নম্বৰটোত কি লিখা আছে? ক্ৰমান্বয় কি কয়? অনুক্ৰম। 10 নম্বৰটোত কি লিখা আছে? প্ৰক্ৰিয়া বিধি কি কয়? প্ৰণালী। 3 নম্বৰত কি লিখা আছে? তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে দূৰৈৰ মাণিক কেনেকৈ হাততে পাব পাৰি? তোমালোকে উত্তৰত লিখিবা পঢ়নৰ পৰা দূৰৈৰ মাণিক হাততে পাব পাৰি। খ নম্বৰ প্ৰশ্নত কি দিয়া আছে? পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি? তোমালোকে লিখিবা এখন পুথি মনোমতি পঢ়িলেহে আচল ভাৱ উদ্ধাৰ কৰিব পাৰি। গ নম্বৰ প্ৰশ্নত কি লিখা আছে? পুথি বিদ্যাক কিহৰ লগত তুলনা কৰিছে? তোমালোকে উত্তৰত লিখিবা পুথিৰ বিদ্যাক থোপাই থোৱা ধনৰ নিচিনাৰ লগত তুলনা কৰিছে। ঘ নম্বৰ প্ৰশ্নত কি লিখা আছে? পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি? উত্তৰত তোমালোকে লিখিবা
পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি পাঠ কৰি অপ্ৰয়াসে লাভ কৰিব পাৰি। 4 নম্বৰত কি লিখা আছে? আৰ্হিটোত দেখুৱাৰ দৰে তলৰ বাক্য কেইষাৰি ভাৱ বহলাই লিখা। আৰ্হি পঢ়নৰ পৰা দূৰৰ মণিক হাততে পোৱা যায়। মণিক হৈছে সোণ ৰূপ হীৰাৰ দৰে এবিধ বহুমূলীয়া বস্তু। ইয়াক আমি সততে লাভ কৰিব নোৱাৰোঁ। পাঠটিত মাণিক বুলি দেশ বিদেশৰ পণ্ডিতসকলৰ মূল্যৱান লেখাসমূহ কোৱা হৈছে। আন আন দেশৰ পণ্ডিতসকলৰ জ্ঞান গৰিমাৰ কথাবোৰ আমি তেওঁলোকৰ পুথিবোৰৰ পৰাই জানিব পাৰোঁ। পুথি পঢ়াৰ অভ্যাস গঢ়ি তুলিলে দূৰলৈ যোৱাৰ প্ৰয়োজন নাথাকে, আনহাতে খৰচ কৰি পৰিশ্ৰমো নহয়। ঘৰত থাকিয়েই তেওঁলোকৰ জ্ঞান গৰ্ভত কথাবোৰ জানিব পাৰোঁ। সেইবাবে দূৰৰ মণিক সদৃশ্য জ্ঞানসমূহ পঢ়নৰ পৰা হাততে পোৱা যায় বুলি বাক্যশাৰীৰ জৰিয়তে বুজোৱা হৈছে। এতিয়া বুজি পাইছা নহয়? ক আখৰটোত কি লিখা আছে? পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। উত্তৰ তোমালোকে কি লিখিবা? পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। আনে থোপাই থোৱা ধন হাততে পৰিলে ধন আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰি। এইদৰে আনে থোপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰি। প্ৰত্যেক পুথি একোজন মানুহৰ থোপাই থোৱা বিদ্যাৰ ভঁৰাল। সেয়েহে কোৱা হয় পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। এতিয়া বুজি পাইছা নহয় তোমালোকে? খ আখৰটোত কি লিখা আছে? বিদ্যা অৰ্জনৰ প্ৰণালীৰ প্ৰায় আৰ্জনৰ প্ৰণালীৰ কাৰণ মূলধন নহ'লে ধন আৰ্জিবলৈ টান। সেইদৰে মূল বিদ্যা নহ'লেও বিদ্যা আৰ্জিবলৈ টান। সেইবাবে কোৱা হয় বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা। গ আখৰটোত কি দিছে? সৎ সংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। উত্তৰত তোমালোকে লিখিবা সৎ সংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। এই কথা লোকসকলে নিৰন্তৰে স্বীকাৰ কৰিছে। যিবিলাক মানুহৰ লগত সদায় উঠা বহা কৰা যায়, আমাৰ স্বভাৱ চৰিত্ৰই সেইবিলাক মানুহৰ স্বভাৱ চৰিত্ৰৰ গঢ় লয়। মানুহ ভাল সংগত থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয়। ঠিক আছে, এতিয়া বুজি পাইছা নহয় মোৰ ছাত্ৰ ছাত্ৰীসকল? 5 নম্বৰটোত কি লিখা আছে পঢ়ি চোৱাচোন। ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। পাঠটোৰ আধাৰত কথাষাৰ বহলাই লিখা। তোমালোকে লিখিবা কথাষাৰ একেবাৰেই সত্য। প্ৰত্যেক পুথিয়েই ৰচোতাজনৰ স্বভাৱ চৰিত্ৰৰ ছাঁৰ নিচিনা। পুথি পাঠ কৰিলে সেই পুথিৰ লেখকৰ লগত আলাপ কৰা যেন হয় আৰু সদায় একে পুথিকে পঢ়িলে তেওঁৰ সংগত থকা যেন গুণ ধৰে। এতেকে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। তোমালোকৰ যদি ভিডিঅ'টো চাই কিবা সহায় হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বেলৰ আইকনটো টিপা মাৰি দিবা। ঠিক আছে? বুজি পোৱা নাই হ'লেও কমেণ্টত লিখি জনাবা। ঠিক আছে? ভাষা অধ্যয়ন জানো আহা। তোমালোকে পাঠটোত পোৱা উপদেশ পৰিশ্ৰম অপমান পৰাজয় এই শব্দবোৰত মূল শব্দটোৰ আগত কিছুমান শব্দাংশ যোগ হৈছে। সেইবোৰ ভাঙি চাওঁ আহা। উপদেশ উপ যোগ দেশ উপদেশ। অপমান অপ যোগ মান অপমান। পৰাজয় পৰা যোগ জয় পৰাজয়। পৰিশ্ৰম পৰি যোগ শ্ৰম পৰিশ্ৰম। উপ পৰি অপ পৰা এই অব্যয়কেইটা যোগ হৈছে ক্ৰমে দেশ শ্ৰম মান আৰু জয় শব্দৰ অৰ্থ সলনি কৰিছে। এনেদৰে শব্দৰ আগত বহি অৰ্থ সলনি কৰা অব্যয়বোৰেই উপসৰ্গ। সংস্কৃতৰ পৰা অসমীয়ালৈ অহা মুঠ
20টা উপসৰ্গ হ'ল প্ৰ, পৰা, অপ, চম, নি, অভ, অনু, নিৰ, দূৰ, বি, অধি, সু, উত, পৰি, অভি, অতি, প্ৰতি, অপি, উপ, আ। এইকেইটাৰ উপৰি অসমীয়া ভাষাত অ, কা, আও, বে, বদ আদি আন কিছুমান উপসৰ্গও ব্যৱহাৰ হয়। 6 নম্বৰত কি লিখা আছে? উদাহৰণ দৰে তলত দিয়া শব্দকেইটা ভাঙি লিখা। উপকূল, উপ যোগ কুল, উপকূল। বেদখল, বেদ যোগ খল, বেদখল। সুনাম, সু যোগ নাম, সুনাম। বিখ্যাত, বি যোগ খ্যাত, বিখ্যাত। আওবাট, আও যোগ বাট, আওবাট। 7 নম্বৰত কি লিখা আছে? তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। থোপাই, তোমালোকে কি লিখিবা? পুথিভঁৰালত অধ্যয়নৰ বাবে বহুতো পুথি থোপাই থোৱা থাকে। পাৰ্গত, তোমালোকে লিখিবা তাই পঢ়া-শুনাৰ লগতে নাচ-গানতো এজনী পাৰ্গত ছোৱালী। একাগ্ৰতা, যিকোনো কাৰ্যত একাগ্ৰতা থাকিলে সফলতা নিশ্চিত। পুৰুষাৰ্থ, তোমালোকে লিখিবা তেওঁৰ এই সফলতাৰ মূল চাবিপাঠ হ'ল তেওঁৰ পুৰুষাৰ্থ। স্বভাৱ, তোমালোকে লিখিবা আমাৰ স্বভাৱ ভাল হ'ব লাগে। ঠিক আছে, বুজি পাইছা নহয়? জ্ঞান সম্প্ৰসাৰণ, আমাৰ বিভিন্ন ভাল অভ্যাসবোৰৰ ভিতৰত পুথি অধ্যয়ন অন্যতম। পুথি অধ্যয়নৰ অভ্যাস গঢ়ি তুলিবলৈ আমি পুথিভঁৰালৰ সহায় ল'ব পাৰোঁ। পুথিভঁৰালত অধ্যয়নৰ বাবে বহুতো পুথি থোপাই থোৱা থাকে। তোমালোকৰ বিদ্যালয়তো নিশ্চয় পুথিভঁৰাল আছে। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ ৰাজহুৱা আৰু চৰকাৰী পুথিভঁৰালো আছে। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে শেহতীয়াকৈ ডিজিটেল লাইব্ৰেৰীৰো প্ৰচলন হৈছে। এইবোৰ বিভিন্ন পুথি ই-বুক আকাৰত থাকে। আমি ডিজিটেল লাইব্ৰেৰীৰ পৰাও মোবাইল, কম্পিউটাৰ আদিৰ জৰিয়তে ঘৰতেই বহি পুথিসমূহ পঢ়িব পাৰোঁ। তদুপৰি কিছুমান কিতাপ শুনিব পৰাকৈ ডিজিটেল মাধ্যমত শ্ৰাব্য ৰূপত থাকে। বিভিন্ন ধৰণৰ এপবোৰৰ যোগেদি এইবোৰ লাভ কৰিব পাৰি। এইবোৰক অডিঅ'বুক বুলি কোৱা হয়। তোমালোকে পুথি অধ্যয়ন কৰিবলৈ এনে সুবিধাসমূহ গ্ৰহণ কৰিব পাৰিবা। ডিজিটেল মাধ্যমত উপলব্ধ কেইটামান পুথিভঁৰালৰ ৱেবছাইটৰ লিংক তলত দিয়া হৈছে। 8 নম্বৰত কি লিখা আছে? তুমি বিদ্যালয়ৰ পুথিভঁৰালত থকা কি কি কিতাপ পঢ়ি পাইছা তাৰ এখন তালিকা প্ৰস্তুত কৰা। উত্তৰত মই দিছোঁ, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বিদ্যালয়ৰ পুথিভঁৰালত থকা কি কি কিতাপ পঢ়িছা তাৰ এখন তালিকা নিজে প্ৰস্তুত কৰা। ঠিক আছে। 9 নম্বৰত কি দিছে? তুমি প্ৰস্তুত কৰা গ্ৰন্থৰ তালিকাখনৰ পৰা তোমাৰ ভাল লগা গ্ৰন্থখনৰ বিষয়ে লিখা আৰু শ্ৰেণীত পঢ়ি শুনোৱা। ইয়াৰ উত্তৰটো তোমালোকে নিজে কৰিবা। ঠিক আছে। যিবোৰ গ্ৰন্থ তোমালোকে স্কুলৰ পুথিভঁৰালৰ পৰা পঢ়িছা সেইবোৰ নিজে লিখিবা। 10 নম্বৰত কি লিখা আছে? পোষ্টাৰখন পঢ়া আৰু প্ৰশ্নকেইটা উত্তৰ দিয়া। এই পোষ্টাৰখন তোমালোকে চাবা। এই পোষ্টাৰখনৰ বিষয়ে লিখা আছে। অসম গ্ৰন্থমেলাখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? উত্তৰত তোমালোকে লিখিবা অসম গ্ৰন্থমেলাখন 15ৰ পৰা 22 নৱেম্বৰ 2025ৰ পৰা আৰম্ভ হ'ব। খ আখৰটোত কি লিখা আছে? গ্ৰন্থমেলাখন ক'ত অনুষ্ঠিত হ'ব? উত্তৰত তোমালোকে লিখিবা গ্ৰন্থমেলাখন অসম পশু চিকিৎসা মহাবিদ্যালয়, খেলপথাৰ, খানাপাৰা, গুৱাহাটীত অনুষ্ঠিত হ'ব।
গ আখৰটোত কি লিখা আছে গ্ৰন্থমেলাখন কেই বজাৰ পৰা কেই বজালৈ খোলা থাকিব উত্তৰত তোমালোকে লিখিবা গ্ৰন্থমেলাখন পুৱা 10 বজাৰ পৰা নিশা 9 বজালৈকে খোলা থাকিব গ আখৰটোত কি লিখা আছে গ্ৰন্থমেলাখনত কিমান শতাংশ ৰেহাই দিছে উত্তৰত তোমালোকে লিখিবা গ্ৰন্থমেলাখনত সকলো গ্ৰন্থতে 10% ৰেহাই দিছে ঙ আখৰটোত কি লিখা আছে গ্ৰন্থমেলাখন কিমান বিপণীয়ে অংশ গ্ৰহণ কৰিব উত্তৰত তোমালোকে লিখিবা গ্ৰন্থমেলাখন 2 শতাধিক গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিব তেনেহলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকৰ নিশ্চয় সহায় হৈছে বুলি আশা কৰিছো এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ